ভয়ংকৰ বায়ু প্ৰদূষণে সংকট আনিছে ৰাজধানী চহৰ দিল্লীলৈ। বায়ুৰ গুণগত সূচকাংক নিম্নগামী হোৱাত সমস্যাত পৰিছে দিল্লীবাসী। ঘন কুঁৱলী আৰু বিষাক্ত ধোঁৱাই আৱৰি ধৰিছে দিল্লীৰ আকাশ বতাহ। অত্যাধিক কুঁৱলীৰ বাবে বাতিল কৰা হৈছে বহু বিমানৰ চলাচল। একাধিক বিমানৰ গতিপথ সলনি কৰিব লগা হৈছে। এই পৰিৱেশৰ বাবে দৃশ্যমানতা কম হোৱাৰ বাবে এতিয়া চৌদিশে সমস্যাৰ সৃষ্টি হৈছে। ভয়ানক প্ৰদূষণৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ৰাজধানী চহৰখনৰ বিদ্যালয় মহাবিদ্যালয়সমূহ। আমি আপোনালোকক দিল্লীৰ সেই পৰিৱেশ দেখুৱাবৰ বাবে পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। দিল্লীৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাস এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে। প্ৰাঞ্জল প্ৰতিম দাস, ৰাজধানী চহৰ প্ৰত্যেকবাৰেই শীত নামি অহাৰ লগে লগে ভয়ংকৰ প্ৰদূষণৰ কবলত পৰে। ৰাজধানী চহৰত ঘন কুঁৱলীৰ বাবে গোটেই প্ৰদূষণৰ বাবে যিটো ঘন কুঁৱলী সদৃশ পৰিৱেশৰ সৃষ্টি হয় তাৰ বাবে দৃশ্যমানতা হ্ৰাস পায়। চৌদিশে সমস্যা হৈছে এতিয়া ৰাজধানী চহৰখনত। গোটেই পৰিৱেশটো সন্দৰ্ভত মই এবাৰ জানিম, সেই পৰিৱেশটোৰ পৰা ৰাজধানী চহৰৰ জনতাক উদ্ধাৰ কৰিবৰ বাবে কেনেকুৱা কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰখনে, সেই সন্দৰ্ভতো মই আপোনাৰ পৰা জানিব বিচাৰিম। এই মুহূৰ্তত পৰিস্থিতি বিগত কেৱল আজিৰ কথাই নহয়, প্ৰায় 1.5 মাহ ধৰি দিল্লীবাসীয়ে ভোগ কৰি আছে এই সমস্যা। প্ৰদূষণৰ যিটো সমস্যা AQI এয়াৰ কোৱালিটি ইণ্ডেক্স, সেয়া ৰেকৰ্ড সংখ্যক এইবাৰ 500ৰ ওচৰ চাপিছিলেগৈ, অৰ্থাৎ 500 ক'ৰবাত অতিক্ৰমো কৰিছে, যিটো ৰেকৰ্ড যিটো তথ্য আহিছিল। এই মুহূৰ্তত যদিও 500 AQI নহয়, কিন্তু 280ৰ পৰা 300ৰ ভিতৰত AQI আছে, যিটো ভেৰি প'ৰ কেটেগৰী বুলি কোৱা হয় দিল্লীৰ যিটো পলিউশ্যন। আৰু তাৰ কাৰণে ইতিমধ্যেই উশাহ নিশাহ লোৱাত, স্বাভাৱিক জীৱন যাপন কৰাত ইয়াৰ যিসকল লোক আছে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। আৰু ভূতৰ ওপৰত দানহ পৰা দি এই মুহূৰ্তত ক'ব লাগিব যে ঘন কুঁৱলীৰ যি আচ্ছাদন, সেই ঘন কুঁৱলীৰ আচ্ছাদনে দিল্লীক আৱৰি ৰাখিছে। বিগত 2টা দিন ধৰি দিল্লীক ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰি ৰাখিছে। আৰু ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ৰেড এলাৰ্ট দিল্লীত জাৰি কৰা হৈছে। আৰু এই ৰেড এলাৰ্ট কৰা হৈছে বিমান চলাচলসমূহৰ কাৰণে। আৰু ইতিমধ্যেই 128খন বিমান এতিয়ালৈকে কেঞ্চেল হৈছে। বহুখিনি বিমানৰ উৰণ বিলম্ব হৈছে। দিল্লীলৈ আহিবলগীয়া, দিল্লীত অৱতৰণ কৰিবলগীয়া যিসমূহ বিমান আছে তেওঁলোকৰ ৰুট ডাইভাৰ্ট কৰা হৈছে। গতিকে এক প্ৰকাৰ ক'ব লাগিব যে কুঁৱলী আৰু প্ৰদূষণ এই দুইটাৰ যি প্ৰভাৱ, সেই সংমিশ্ৰিত প্ৰভাৱত দিল্লীৰ স্বাভাৱিক যি জীৱন যাত্ৰা, সেই জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। এয়াৰ কোৱালিটি ইণ্ডেক্সৰ কথালৈ আহোঁ, চৰকাৰে বহুখিনি ব্যৱস্থা গ্ৰহণ কৰিছিল। যান বাহন চলাচলৰ ক্ষেত্ৰত যথেষ্টখিনি তেওঁলোকে যি নীতি নিয়ম সেয়া যথেষ্ট কঠোৰ কৰিছিল। কিন্তু তথাপিও দেখা পোৱা গৈছে যে দিল্লীবাসীয়ে কোনো ধৰণৰ সকাহ লাভ কৰা নাই। সামান্য এটা ভাল খবৰ এইটোৱে আছে যে কাইলৈৰ দিনটোত বা 1 তাৰিখৰ দিনটোত বৰষুণ হোৱাৰ এক ক্ষীণ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যেই তেওঁলোকে যি আগতীয়া পূৰ্বানুমান, সেই পূৰ্বানুমান তেওঁলোকে কৰিছে। গতিকে এই সকলোৱে এই মুহূৰ্তত আশা কৰি আছে যে যদিহে বৰষুণ হয় তেনেহ'লে নিশ্চয়কৈ কিছু সকাহ দিল্লীবাসীয়ে লাভ কৰিব। কিন্তু দিল্লীৰ এই মুহূৰ্তত টেম্পাৰেচাৰ আমি যদি চাওঁ, সৰ্বনিম্ন যিটো টেম্পাৰেচাৰ সেয়া 8 ডিগ্ৰী। আৰু এই মুহূৰ্তত যি দিনৰ ভাগত যথেষ্টখিনি যি তাপমান সেয়া 15-16 ডিগ্ৰীলৈকে আহে, কিন্তু সৰ্বনিম্ন যি তাপমান সেয়া প্ৰায় 6 ডিগ্ৰী পৰা 8 ডিগ্ৰীৰ ভিতৰত আছে। গতিকে স্বাভাৱিকতে এফালে ঠাণ্ডা, আনফালে ঘন কুঁৱলী আৰু তাৰ ওপৰত প্ৰদূষণ, এই তিনিওটা যি প্ৰাকৃতিক কাৰক, এটা মানুহে সৃষ্টি কৰা প্ৰদূষণটো, মানুহে সৃষ্টি কৰা কুঁৱলী আৰু ঠাণ্ডাৰ কাৰণেও দিল্লীৰ যি স্বাভাৱিক জীৱন যাত্ৰা সেয়া ব্যাহত হৈ পৰিছে। ৰাজদীপ, প্ৰাঞ্জল সবিশেষ জনোৱাৰ বাবে